মহানগৰীত পুনৰ লুণ্ঠনৰ জাল মেলিছে এটা চক্ৰই। এই মুহূৰ্তত মই উপস্থিত হৈছোঁ নৰ্থ ইষ্ট গ্ৰামীণ বিকাশ নিধি লিমিটেডৰ এই যিটো কাৰ্যালয়, এই কাৰ্যালয়টোৰ পৰাই এইবাৰ চলিছিল লুণ্ঠনৰ জাল। বিভিন্ন স্থানত গুৱাহাটীত ব্যৱসায় কৰা লোকসকলৰ মাহেকীয়া আৰু ডেইলি বেচিছত পইচা লৈ এই কাৰ্যালয়টোত মেচিউৰিটি হোৱাৰ পিছত এতিয়া কোনো ধৰণৰ ধন দিয়া নাই আৰু তাৰপিছত এই ধৰণে গ্ৰাহকসকলে ইয়াত ভিৰ কৰিছে। কিমান পইচা আছিল দাদা? মোৰ 1,80,000। আপোনাৰ কিমান? 38,000 হয়। আপোনাৰ? মই তাৰ আধা ইটা মই 2,000 টকা পাবা আছো হা। আজি দেখ বুলি কৈছে, আজি দিয়া নাই। মই 40 দিনে বিয়া দিছোঁ, তেতিয়া মই এটা কাজিয়া কৰি পইচা নিছোঁ। এই মাছে ববি মোক শুনা মই আপোনাৰ কিমান আছিল? মোৰ 57। আপোনাৰ কিমান আছিল বাইদেউ? কিমান পইচা আছিল? 1,80,000 মোৰ হাজবেণ্ড 1,60,000। 1,80,000। আপোনাৰ কিমান আছিল দাদা? আমাৰ 100 টকাৰ কাৰি 3টা একাউণ্ট আছিলে। এয়া এই ধৰণে বেংক একাউণ্ট লৈ এই মুহূৰ্তত নৰ্থ ইষ্ট গ্ৰামীণ বিকাশ নিধিৰ অফিচত এই ধৰণে মানুহ আহি ভৰিছে আৰু এই বহি আছে, মেচিউৰিটি হৈ গ'ল আৰু তাৰ পিছতো কিন্তু ধন দিয়া নাই। এই মুহূৰ্তত ইয়াৰ যিটো বেংকৰ কৰ্মচাৰী বাথৰুমত সোমাই তেওঁলোকে এই ধৰণে ৰক্ষা চেষ্টা কৰিছে আৰু আমি বিভিন্নজনৰ লগত আমি কথা পাতিম। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো যে গ্ৰাহকে ভিৰ কৰিছে, সমস্যাত পৰিছে। ইয়াত ধন যিসকলে তোলে তেওঁলোক সমস্যাত পৰিছে আৰু সকলোৰে এটাই সমস্যা। কিমান আছিল দাদা? মোৰ 1.5 লাখ আছে। 1.5 লাখ টকা। কিমান মেচিউৰিটি হোৱা কিমান দিন হ'ল? মাৰ্চত হৈছে। মাৰ্চৰ পৰা এতিয়ালৈকে দিয়া নাই? নাই দিয়া। কি কয় আহিলে? আহিলে খালি দিম বুলি কয়, অলপকে দিব, সেয়ে কৈ আছে, বেলেগ একো নাই। বাইদেউ কিমান পইচা আছিল আপোনাৰ? আমাৰ 40,000 আছে দুজনৰ। হয়, মেচিউৰিটি হ'ল? মেচিউৰিটি হৈ যোৱা 2 মাহ হ'ল। আহিলে কি কয়? আহিলে কয় যে কালি দিম আজি দিম এনেকুৱা কৰি আছে, আজিলৈকে আমাক পইচাখিনি ওলাই নিদিয়ে। বাইদেউ কিমান আছে? মোৰ কিমান আছে ক'ব নোৱাৰিম। মই মেচিউৰিটি হৈ গৈছে ন দুৰ্গা পূজাৰ আগত, মই এইবিলাক জমা দি গৈছোঁ। দিয়া 40,000 আছে। 40,000 আছিল। মেচিউৰিটি হৈ গ'ল নে? হৈ গৈছে। কি কয় দিয়া নাই? এতিয়া কয় অলপ কৰি দিম, দিয়াই নাই। বাইদেউ মানে সিহঁতৰ মায়াৰ ধান্দা নেকি? এনেকাই ভাব। এয়া হৈছে ইয়াৰ স্বৰূপ। মই কৈছোঁ যে এতিয়াও ভিতৰৰ যি বাথৰুম, এই বাথৰুমত সোমাই নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছে। তেওঁলোক কোনো কাৰণত ওলাই আহিবলৈ বিচৰা নাই। কিন্তু মূল কথাটো হৈছে যে ইয়াত সমস্যাত পৰিছে সাধাৰণ যিসকল কালেকশ্যন কৰে তেওঁলোক। বাইদেউ আপুনি কালেকশ্যন কৰে, এতিয়া সমস্যাটো আপোনাৰ হৈছে। হয়, তেওঁলোকে কি কৈছে এতিয়া ভিতৰতো মেনেজমেণ্টে নাই বাৰু। ছাৰে হেণ্ডেল কৰি আছে বম্বেৰ পৰা, অলপকৈ দি আছে আৰু মেম আৰু ছাৰ ওলাই গৈছে। চ' আমাক ছাৰে তাৰ খুলিব কৈছে অফিচ, খোলা আৰু ছাৰে অলপকৈ পে'মেণ্ট দি আছে। আছে মই দাদা আপোনাৰ পইচা আছিল? হয়, কিমান আছিল? মোৰ 60,700। আজি 2 মাহ হৈ গ'ল মানে মেচিউৰিটি এমাউণ্টটো পাব লাগে। তেখেতসকলে ঘূৰাই আছে, আজি দিম কালি দিম প্লাছ ফোন ৰিচিভ নকৰে লাষ্টত 2 সপ্তাহমানৰ পৰা। এনেকুৱা হৈছে। একাউণ্টনক ফোন মাৰে, একাউণ্টনক ৰিচিভ নকৰে। আনকি মালিকক কৰিছোঁ সতীশ কুমাৰ পাল, তেখেতেও ফোন ৰিচিভ নকৰে, কোনো ৰেছপন্স নাই। কিন্তু তেখেতৰ কণ্টেক্ট নাম্বাৰটো কেতিয়াবা চুইচ অফ হয়, কেতিয়াবা আকৌ মানে চালু থাকে। কিন্তু এতিয়া কি কৰিম কি নকৰিম নিজে ভাবি পোৱা নাই। তাৰমানে এনেকুৱা আমিতো পুলিচ কেছৰ কাৰণেও গৈছোঁ, পোৱা নাপালেতো পুলিচ কেছো কৰিব লাগিব। পইচাখিনিতো আমাৰ সৰু এমাউণ্টটোতো বেছি ডাঙৰ এমাউণ্ট নহয় ন, আমিতো সৰু কিবা কৰি চলি থকা মানুহ। সকলো মিলাই কিমান মান হ'ব? সকলো মিলেতো আপোনাৰ কৰোৰৰ ওপৰত গুচি যাব। মই মানে আমি শুনাশুনিত আৰু প্ৰায়ভাগ মানুহৰে আপোনাৰ লাখৰ ওপৰত আছে। মানে কিছুমানৰ 13 লাখ, কিছুমানৰ 12 লাখ, 10-12 লাখ এনেকুৱা এমাউণ্ট মানে শুনিছোঁ আৰু তাৰমানে শুনিবলৈ পাইছোঁ আৰু এইবিলাক। মোৰ 22,000 টকা ফচি আছে। 2 মাহ হ'ল মেচিউৰিটি। সদায় মোক আজি আহিব কালি আহিব এনেকৈ দৌৰাই আছে। আৰু এনেকৈ যে আজিতো অকণমান এৰিয়াৰহে মানুহ আহিছে, বাকী চবফালে ইহঁতৰ বহুত কেইটা মানে কমচে কম কোটি টকাৰ ওপৰত যাব। আপোনালোকে এতিয়া কোনটো এৰিয়া? আমি গান্ধী বস্তি এৰিয়া। গুৱাহাটীৰ ক'ত আছে সিহঁতৰ? এতিয়া বৰ্তমান আমি জানাত ইয়াতে আছে, বেলেগ জেগা দেখা নাই আৰু। এইটো লৈ পেলাই আপোনাৰ ৰাস্তাৰ হৈছে নেমকেয়াৰৰ পৰা আপোনাৰ ধৰি লওক আপোনাৰ ফোৱাগড়ৰ ফুল চাইড এৰিয়াটো ব্ৰিজৰ মাথালৈকে উলুবাৰী আছে, ৰাস্তাৰ ইটো পাৰে আছে, এইখিনি গোটেইখিনি অঞ্চলে আছে। মানে এইখিনি এইটো অঞ্চল মানে এইখিনি ৰাজগড়ৰ এইটো অফিচৰ ভিতৰত। এয়া হৈছে নৰ্থ ইষ্ট গ্ৰামীণ নিধি লিমিটেডৰ লুণ্ঠনৰ কাহিনী। নতুনকৈ আৰম্ভ হৈছে কাহিনী। ডিবি ষ্টক বা শ্বেয়াৰ মাৰ্কেটৰ সেই লুণ্ঠনৰ পিছত গুৱাহাটী মহানগৰীত আকৌ লুণ্ঠন। এইবাৰ নৰ্থ ইষ্ট গ্ৰামীণ বিকাশ নিধিৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। তেওঁলোকে কৈছে যে মেচিউৰিটি হোৱাৰ পিছতো গ্ৰাহকৰ ধন এই পৰ্যন্ত ঘূৰাই দিব পৰা নাই এই বিকাশ নিধিয়ে। তাৰ প্ৰতিয়ে খুব এতিয়া ৰাইজৰ প্ৰশ্ন আকৌ সেই একেটাই, অথলে যাব নেকি জমা থোৱা এই ধন, নে পুনৰ লুণ্ঠনৰ বলি হৈছে এইসকল লোক। তেওঁলোকৰ অভিযোগ কিমান সত্য, এতিয়াও কিয় মুখ খোলা নাই এই নিধিৰ কৰ্মচাৰীসকলে, সেয়াও এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন।